মই গৰীবৰ বন্ধু হিচাপে থাকোঁ, মানুহৰ আপদে বিপদে থাকোঁ, অনুষ্ঠান প্ৰতিষ্ঠানত ভিন্ন সময়ত সহায় কৰি আহিছোঁ। সঁচাকৈ মানুহজনে কিন্তু তিল মানুহ মিছা কথা কোৱা নাই। এই মানুহজনৰ নাম শান্তু কুমাৰ দাস। বৈধ্য সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়তৰ সদস্য পদত কংগ্ৰেছ দলৰ প্ৰাৰ্থী। সুদীৰ্ঘ কালছোৱা ৰাইজৰ প্ৰতিনিধি হিচাপে থাকি ৰাইজৰ কাষত অনবৰতে থকা সকলোৱে দেখি আহিছে। ইতিমধ্যে ভোটাৰ ৰাইজে শান্তু কুমাৰ দাসক আকৌ এবাৰ জয়যুক্ত কৰাৰো পণ বান্ধি লৈছে। এয়া পঞ্চায়ত নিৰ্বাচনহে। সৰুক্ষেত্ৰীত এতিয়া শাসকীয় দলৰ নেতাৰ ভিৰ। কি মুখ্যমন্ত্ৰী কি কেন্দ্ৰীয় মন্ত্ৰী সকলো আহিছে, ভাষণো দিছে বিজেপিৰ জয় বিচাৰি। কিন্তু শান্তু কুমাৰ দাসক জানো ৰুধিব পাৰিব? পঞ্চায়ত নিৰ্বাচনত দলতকৈ প্ৰাৰ্থীক গুৰুত্ব দি আহিছে সৰুক্ষেত্ৰীৰ ৰাইজে। দলীয়ভাৱে কংগ্ৰেছ দলৰ হলেও শান্তু দাসে কিন্তু কেতিয়াও কংগ্ৰেছ বিজেপি বুলি ৰাইজক শ্ৰেণী বিভাজন নকৰে। শান্তু দাসৰ সৈতে মানুহৰ আছে অনেক সুসম্পৰ্ক। ভোটাৰ ৰাইজে কেৱল নেতাৰ ভাষণহে শুনিব, কিন্তু ভোট কাক দিব সেয়া থিৰাং কৰি থোৱা বুলি ভিন্ন সময়ত ভিন্নজনে মন্তব্য কৰি আহিছে। মধ্য সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়তৰ সদস্য পদত পিছে ৰাইজে কাক নিৰ্বাচন কৰে সেয়া সময়তহে দেখা পোৱা যাব। আপোনালোকে এই চেগতে জনাব খুজিছোঁ যে আৰু আপোনালোকৰ মিডিয়াৰ যোগেৰে মই জনাব খুজিছোঁ আমাৰ সৰুক্ষেত্ৰী মধ্য সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ভোটাৰ ৰাইজক এই চেগতে মই ধন্যবাদ জনাইছোঁ আৰু লগতে অসমবাসীকো ধন্যবাদ জনাইছোঁ। মই গৰীবৰ বন্ধু হিচাপে সুখে দুখে থাকোঁ, মানুহৰ আপদে বিপদে থাকোঁ, অনুষ্ঠান প্ৰতিষ্ঠানত মই যথেষ্ট সহায় কৰোঁ। আগতে 2001 চনত মই কাউন্সিলৰ আছিলোঁ, 2007 চনত গাঁও পঞ্চায়তৰ সভাপতি আছিলোঁ আৰু এতিয়া প্ৰায় 10 বছৰ 12 বছৰ মই কোনো পঞ্চায়তত নাছিলোঁ আৰু এতিয়া এইবাৰ নতুনকৈ কাউন্সিলৰ হৈছে। নতুনকৈ গাঁৱত 4খনমান আমাৰ লগত সংলগ্ন হৈছে। এনে ৰাউলী, ভগাদেপা, নদীপৰি এনেকুৱা গাঁও কিছুমান আমাৰ লগত সংলগ্ন হৈছে আৰু তেওঁলোকে যথেষ্ট সঁহাৰি দিছে মোক আৰু মোৰ সঁহাৰি দেখি মোক বিপুল সমৰ্থন দিয়া দেখি তেওঁলোকে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো নামা বুলি শুনিছোঁ। গতিকে যথেষ্ট তেওঁলোকে কূট কৌশল কৰি মোক হাৰাৰ কাৰণে বিভিন্ন কূট কৌশল ৰচনা কৰিছে। গতিকে মই যিমানখিনি পাৰোঁ মানুহৰ ঘৰে ঘৰে গৈছোঁ, যথেষ্ট সঁহাৰি পাইছোঁ, মানুহৰ বিপুল সমাদৰ লাভ কৰিছোঁ। গতিকে অনাগত দিনত মই যদি কাউন্সিলৰ হ'ব পাৰোঁ, মানুহৰ অভাৱ অভিযোগ পূৰণ কৰাৰ কাৰণে মই চেষ্টা কৰিম আৰু যিকোনো কাম কাজত মই অনুষ্ঠান প্ৰতিষ্ঠানত বা মই মানুহখিনিৰ অভাৱ অভিযোগত আলোচনা বিলোচনাৰ ভাৱ বিনিময় কৰি তেওঁলোকক যথেষ্ট সহায় সহযোগ আগবঢ়াম বুলি মই জনাইছোঁ। সৰুক্ষেত্ৰীৰ পৰা নৱ কুমাৰ নাথৰ ৰিপৰ্ট, TNL নিউজ।